নমস্কাৰ সকলোকে লাৰ্ণিং কিউবত স্বাগতম জনাইছো। আজি আমি লৈ আহিছো আপোনালোকৰ কাৰণে আসাম পুলিচ আৰু ডিএমই। খুব আমাৰ সন্মুখত আসাম পুলিচ আৰু ডিএমই পৰীক্ষা আছে। তাৰ কাৰণে বছা 100টা প্ৰশ্নৰ 100টা মেথছৰ এমচিকিউ লৈ আহিছো। এনে ধৰণৰ প্ৰশ্নসমূহে পৰীক্ষাত বাৰে বাৰে আহি থকা দেখিবলৈ পোৱা যায় আৰু চাব এইবাৰৰ পৰীক্ষাটো ইয়াৰ পৰাই প্ৰশ্ন আহিছে। ঠিক আছে, গতিকে আপুনি গোটেই সিৰিজটো কমপ্লিট কৰিব। 3টা বা 4টা ভিডিঅ'ত আমি গোটেই 100টা প্ৰশ্ন কমপ্লিট কৰিম। সেই 100টা প্ৰশ্নত মেথছত যিমানবোৰ টপিক থাকে, এই এনেধৰণৰ টপিকসমূহৰ লিষ্টখন আপোনালোকে দেখি পাইছে যে এই টপিকৰ আটাইকেইটা টপিক আমি টাচ কৰিম। আটাইকেইটা টপিক টাচ কৰি পেলাই তাৰে বছা প্ৰশ্ন আমি কৰি যাম। ঠিক আছে, তো দেখিব এইখিনি কৰিলে 3টা বা 4টা ভিডিঅ'ত আমি কমপ্লিট কৰিম। 3টা বা 4টা ভিডিঅ' যদি আপোনালোকে চাই দিয়ে দেখিব যে ইয়াৰ পৰা প্ৰশ্ন নিশ্চয়কৈ আহিছে আপোনাৰ আসাম পুলিচ ৰিটেন এক্সামিনেশ্যন নতুবা ডিএমই এক্সামিনেশ্যনত। ঠিক আছে, সো আমি আৰম্ভ কৰোঁ। দেৰি নকৰাকৈ আমি আৰম্ভ কৰোঁ। নেক্সট কথা হৈছে যে যদি আপুনি সম্পূৰ্ণ মেথছ শিকিব বিচাৰিছে একদম বেসিক লেভেলৰ পৰা এডভান্স লেভেললৈকে, তো লাৰ্ণিং কিউব এপত আমি এটা কম্প্ৰিহেনচিভ কোৰ্স এটা আনিছো, য'ত প্ৰতিটো পৰীক্ষা য'ত মেথছৰ প্ৰশ্ন সোধা হয় প্ৰতিটো পৰীক্ষা টাৰ্গেট কৰা হ'ব, পাৰ্টিকুলাৰ পৰীক্ষা টাৰ্গেট কৰি ফেলে নহয়। সেই কোৰ্সটো আপুনি শিকিলে প্ৰতিটো পৰীক্ষাৰ কাৰণে তাৰ মেথছৰ পোৰ্শনখিনিৰ কাৰণে আপুনি ৰেডি হৈ উঠিব। ঠিক আছে, বেসিক টু এডভান্স আমি মেথছ ধুনীয়াকৈ শিকিম। ক্লিয়াৰ হৈছে? সো লাৰ্ণিং কিউব এপ ডাউনলোড কৰি ফেলে চাব পাৰে কোৰ্সটোৰ বিষয়ে, নতুবা আপুনি হোৱাটছএপ কৰি দিব 9395194194194028। ঠিক আছে, সো এইটো নাম্বাৰত যদি আপুনি হোৱাটছএপ কৰি দিয়ে তেতিয়া আপুনি এই কোৰ্সটোৰ বিষয়ে জানিব পাৰিব। সো আহক আমি আৰম্ভ কৰোঁ। আমাৰ চেপ্টাৰ লৈ লৈছো আমি প্ৰথমতে পাৰ্চেন্টেজৰ পৰা আৰম্ভ কৰিম। এই লিষ্টখন যেনেধৰণে দেখিছে যে পাৰ্চেন্টেজ, প্ৰফিট এণ্ড লছ, প্ৰবলেমছ বেছড অন এজ, ৰেচিঅ', প্ৰপৰ্শন, এভাৰেজ, ঠিক তেনেকৈ লিষ্ট মতে আমি আগবাঢ়ি গৈ থাকিম। প্ৰতিটো টপিকৰ পৰা আমি বছা কম সংখ্যক, এগাল প্ৰশ্ন নহয়, বছা ক'ৰবাত 5টা 6টা ক'ৰবাত হয়তো 10টালৈকে আমি বছা প্ৰশ্ন কৰিম আৰু তেনেধৰণে আগবাঢ়ি যাম। ঠিক আছে, দেখিব ইয়াৰ পৰাই প্ৰশ্ন আহিছে আপোনালোকৰ। সো আহক আৰম্ভ কৰোঁ। যিটো লেভেলৰ প্ৰশ্ন পৰীক্ষাত দেখিবলৈ পোৱা যায় আসাম পুলিচ ABUB কনষ্টেবলৰ ৰিটেন এক্সামিনেশ্যন নতুবা ডিএমই নন টেকনিকেলৰ পৰীক্ষাত সেই লেভেলৰ প্ৰশ্নখিনিয়ে আমি লৈছো। ঠিক আছে, সেই বস্তুটো আমি মেইনটেইন কৰিছো, ৰেলেভেন্ট যাতে হয় বস্তুটো পৰীক্ষাৰ লগত। ঠিক আছে, প্ৰথম প্ৰশ্ন এবাৰ নিজে ট্ৰাই কৰক, তাৰপিছত আমি কৰোঁ। কি কৈছে? when 60 is subtracted from 60% of a number, কোনো এটা সংখ্যাৰ 60%ৰ পৰা যদি আমি 60 এটা মাইনাছ কৰি দিওঁ, বিয়োগ কৰি দিওঁ, হয়নে? এটা সংখ্যা আছে, তাৰে 60%ৰ পৰা যদি আমি 60 বিয়োগ কৰি দিওঁ, কি পাওঁ বুলি কৈছে? বিয়োগ কৰিলে 60 পোৱা যায়, বিয়োগ কৰিলে বোলে আমি 60 পাওঁ। হয় নেকি? তেতিয়াহ'লে আমাক সুধিছে সংখ্যাটো কিমান। ঠিক আছে, সংখ্যাটো কিমান? সংখ্যাটো কিমান মানে কি উলিয়াব লাগিব? আমি 100%ৰ ভেলু উলিয়াব লাগিব। মনত ৰাখিবলগীয়া কথা এইটো। সংখ্যাটো কিমান বুলি ক'লে 100%ৰ ভেলু উলিয়াব লাগিব। ইয়াৰ পৰা যিটো প্ৰশ্নত কণ্ডিশ্যন দিছে তাৰ পৰা আমি 60%ৰহে ভেলু উলিয়াব পাৰিম। সো 60% ইকুৱেল টু কিমান হৈ যাব? চাওক, এইফালে এইখিনি -60 আছে, ইটো চাইডে আহিলে +60 হৈ যাব ন। এই অলৰেডি 60 এটা আছে আৰু এটা আহি গ'লে +60, 60 + 60 120 হৈ যাব। 60% ইকুৱেল টু কিমান পালো? 60% ইকুৱেল টু 120 পাই গ'লো। কিন্তু আমাক লাগে কাৰ ভেলু? আমাক 100%ৰ ভেলু লাগে। সো 1% ইকুৱেল টু কিমান? 1% ইকুৱেল টু হৈ যাব 120 ডিভাইডেড বাই 60 টো তলত আহি যাব। ঠিক আছে, 0 0 কাটি দিব পাৰি, 6 দি 12ক কাটি দিব পাৰি, কিমান বাৰ যায়? বোলে 2 বাৰ যায়। তো 1% ইকুৱেল টু কিমান? 1% ইকুৱেল টু 2। তো 100% ইকুৱেল টু কিমান? 100% ইকুৱেল টু কিমান? 2 লগত 100 এটা পূৰণ কৰি দিব লাগিব। 2 100 গুণ 200। ঠিক আছে, 100% মানে 200। গতিকে আমাক যিটো সুধিছে দ্য নাম্বাৰ ইজ, সংখ্যাটো কিমান? সংখ্যাটো হৈছে 200। অপশ্যন কোনটো কাৰেক্ট হ'ব? অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ। ক্লিয়াৰ হৈছে? ঠিক আছে, সো এইটো লেভেলৰ প্ৰশ্ন আপোনালোকে দেখিবলৈ পাব। এনেকুৱা নহয় যে গোটেইকেইটাই মানে সহজ প্ৰশ্ন আহিব, টান প্ৰশ্নও থাকিব এটা দুটা। সো যি ধৰণৰ প্ৰশ্নই নাহক কিয় আমি গোটেইবোৰ ডিছকাশ্যন কৰিম। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো আহক। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো। ঠিক আছে, সো এইটো এবাৰ নিজে ট্ৰাই কৰক। কি কৈছে আমি চাওঁ। The population of a village is 5,000. তো এখন গাঁও আছিল, গাঁওখনৰ পপুলেশ্যন কিমান? জনসংখ্যা কিমান? বোলে 5,000। And it increases at the rate of 20% per annum. প্ৰতি বছৰে জনসংখ্যা কিমান বৃদ্ধি হয়?
20% বৃদ্ধি হয়। সো অৰিজিনেলি যদি 5000 আছিল 20% বৃদ্ধি হলে জনসংখ্যা কিমান হ'ব তলত লিখিম 100 আৰু 20% বৃদ্ধি হৈছে ন 100 যদি 20 বাঢ়ে কিমান হয়গে 120 সো এবছৰ পিছত 20% জনসংখ্যা বৃদ্ধি পোৱাৰ পিছত বৰ্তমান গাঁওখনৰ জনসংখ্যা ইমান ক্লিয়াৰ হৈছে এইখিনিলৈকে বুজি পাইছে প্ৰশ্নত কি হৈছে সুধিছে আমি আৰু এবাৰ চাওঁ কৈছে যে দুবছৰ পিছত গাঁওখনৰ জনসংখ্যা কিমান হ'ব সো প্ৰথমতে অৰিজিনেলি 5000 আছিল 20% বাঢ়ি ফেলে এবছৰ পিছত ইমানখিনি হৈ গ'ল 5000 ইনটু 120/100 এবছৰ পিছত ইমান হৈ গ'ল তো নেক্সট বছৰ কি হ'ব আৰু 20% বাঢ়িব সো ইয়াতে আমি কি কৰিব লাগিব আৰু এবাৰ 20% বঢ়াই দিব লাগিব আৰু 20% বঢ়াই কেনেকে তলত যদি 100 হয় 100 20% বাঢ়া মানে 120 হোৱা ঠিক আছে সো এইটো যদি আমি ক্যালকুলেট কৰি দিও আমি পাই যাম দুবছৰ পিছত গাঁওখনৰ জনসংখ্যা কিমান আমি পাই যাম একেবাৰে সহজ ঠিক আছে ক্লিয়াৰ হৈছে ওকে সো এটা 0 দুটা 0 তিনটা 0 চাৰিটা 0 তলতো এটা দুটা তিনটা চাৰিটা আমি কাটি দিলো 12 5 গুণ 60 শূন্য এটা আছে 600 হল ইনটু 12 হয়নে আৰু 12 6 গুণ 72 আৰু দুটা শূন্য আছে 7200 সো দুবছৰ পিছত গাঁওখনৰ জনসংখ্যা কিমান হ'ব অপচন বি 7200 হৈ যাব ক্লিয়াৰ হৈছে নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো আমি ঠিক আছে নেক্সট প্ৰশ্ন আহি গলো চাওকচোন এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে দেখিব পাব কি কৈছে এইটো প্ৰশ্নত যে সালিম bought an article for rupees 784 which include GST of 12% ঠিক আছে সো সালিমে বস্তু এটা কিনিছে কিমান টকাত 784 ত কিনিছে সো 784 ত কিনুতে বস্তুটোৰ যেটো অৰিজিনাল দাম হেটোও দিছে তাৰ লগত 12% GST ও দিছে সো দুইটা মিলি ফেলে বস্তুটোৰ দাম কিমান হৈছে 784 হৈছে আমাক সুধিছে কি what is the price of the article before GST was added so GST যোগ কৰাৰ আগত without GST বস্তুটোৰ দাম কিমান হেতু আমাক সুধিছে ঠিক আছে সালিমে 784 টকাত এবিধ সামগ্ৰী কিনিছে যত 12% GST যোগ কৰা হৈছে মানে 12% GST লগ হৈ কেনে হে 784 টকা হৈছে তো GST without GST বস্তুটোৰ দাম GST অবিহনে বস্তুটোৰ দাম কিমান হেতু আমাক সুধিছে কৰিব লাগে এতিয়া দুই ধৰণে কৰিব পাৰি এটা মই সহজ ধৰণ দেখুৱাই দিছো যে বস্তুটোৰ ধৰা হল দাম কিমান 100 টকা 100 টকা বস্তুটোৰ দাম GST 100 টকাত কিমান টকা যোগ কৰে 12% GST ন সো 100 টকাত 12 টকা GST যোগ কৰে সো GST যোগ কৰিলে 100 টকাৰ বস্তুটো কিমান হৈ যায় 100 টকাৰ বস্তুটো হৈ যায় 112 টকা GST যোগ কৰিলে 100 টকাৰ বস্তুটো 112 টকা হৈ যায় ঠিক আছে আৰু প্ৰশ্নত কৈ দিছে GST যোগ কৰি বস্তুটোৰ দাম হৈছে 784 তাৰ মানে কি তাৰ মানে 112 এটো কাৰ সমান হ'ব 112 টু 784 ৰ সমান হ'ব আমাক কৈছে যে GST যোগ কৰাৰ আগত কিমান আছিল বস্তুটোৰ দাম তাৰ মানে আমি 100 ৰ ভ্যালুটো উলিয়াব লাগিব 112 মানে যদি 784 হয় 1 মানে কিমান হ'ব 784 ডিভাইডেড বাই 112 ঠিক আছে তো বস্তুটোৰ অৰিজিন দামটো উলিয়াব দিছে মানে 100 মানে কি হয় সো 1 মানে যদি 784 ডিভাইডেড বাই 112 হয় 100 মানে কিমান হ'ব ইনটু 100 কৰি দিব লাগিব ঠিক আছে সো এইটো ক্যালকুলেট কৰিলে আমাৰ আনসাৰ আহি যাব ইমানখিনি আৰু এটা মেথড আমি চাম তো ক্যালকুলেট কৰো এতিয়া চাওক 12 7 গুণ 84 আৰু 107 গুণ 700 তো এটুক আমি কাটি দিব পাৰো কিমান বাৰ কাটিব পাৰো 7 বাৰ কাটিব পাৰো কৰিও চাব পাৰে আপোনালোকে 112 ক যদি মই 7 দি পূৰণ কৰি দিও 7 2 গুণ 14 ৰ 4 হেৰত থাকিল 1 7 গুণ 7 7 1 8 আৰু 7 গুণ 7 784 ঠিক আছে সো 112 দি 784 7 বাৰ যায় 7 পূৰণ 100 700 7 পূৰণ 100 700 সো 100 ৰ ভ্যালুটো কাৰ সমান 700 ৰ সমান মানে GST এড কৰাৰ আগত যোগ কৰাৰ আগত বস্তুৰ দাম কিমান আছিল 700 টকা আছিল অপচন সি ইজ দা রাইট আনসার ক্লিয়ার হৈ গল ঠিক আছে বুজি পাইছে সো এই বস্তুখিনি কি আমি বেলেগ এক ধৰণে ভাবেও কৰিব পাৰো কেনেকে বেলেগ এক ধৰণে ভাবিব পাৰো ধৰি ললো GST যোগ কৰাৰ আগত বস্তুৰ কিবা দাম আছিল বলে P আছিল প্ৰাইস ঠিক আছে বস্তুৰ দাম কিমান আছিল P আছিল প্ৰাইস আছিল তো ইয়াত মই 12% GST যোগ কৰিছো তাৰ মানে ইয়াৰ প্ৰাইসটো মই 12% বৃদ্ধি কৰিছো 12% বৃদ্ধি কেনেকে কৰে তলত যদি 100 হয় ওপৰত 112 12% বৃদ্ধি কৰিলে বস্তুৰ দাম কিমান হৈ যায় বস্তুৰ দাম হৈ যায় 784 ক্লিয়াৰ হৈ গল তো বস্তুৰ প্ৰাইস কিমান হ'ব P equal to 784 into ইয়াত 112 by 100 আছে নহয় ইফালে আহিলে উল্টি যাব উল্টি গলে কি হ'ব 100 by 112 হৈ যাব সো এনেকেও চিন্তা কৰি কৰিব পাৰি
এইটো দি এইটো 7 বাৰ যাব 7 100 গুণ 700 সো জিএসটি যোগ কৰাৰ আগত বস্তুটোৰ দাম কিমান আছিল জিএসটি যোগ কৰাৰ আগত বস্তুটোৰ দাম আছিল 700 টকা ক্লিয়াৰ হৈ গ'ল ঠিক আছে নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ো ধুনিয়াকে চাওক এবাৰ ধুনিয়াকে পঢ়ি চাওক পঢ়ি চাই ফেলে কৰক এনেকুৱা প্ৰশ্ন দেখিবলৈ পোৱা যায় এই প্ৰশ্নটো পাৰ্সেন্টেজত নিদি এনেকেও দিব পাৰে যে নিউমেৰেটৰত যদি আমি 2 এটা যোগ কৰো ডিনোমিনেটৰৰ পৰা যদি 4 বিয়োগ কৰো তেতিয়া হলে নতুন ভগ্নাংশ প্ৰশ্নটো পঢ়ি চাওক বুজি পাব কি কৈছে সো এনেকুৱা প্ৰশ্ন কিন্তু ৰিপিট হয় ঠিক আছে সো পাৰ্সেন্টেজত লৈ আহিছো এটো প্ৰশ্ন পাৰ্সেন্টেজ নিদি নরমাল নাম্বাৰস দিও ৰিপিট হ'ব পাৰে এনেকুৱা প্ৰশ্ন ট্রাই কৰক ঠিক আছে বাকি কমেন্ট সেকশনত জনাব হা কমেন্ট কৰিব যদি আপোনালোকে ভিডিও চাইছে নিশ্চয়কৈ কমেন্ট কৰিব তেতিয়া গম পাম চাইছে নে নাই মানুহে ভিডিওখিনি ঠিক আছে কোনে কোনে চাইছে আমি গম পাই থাকিম তাৰ উপৰিও আপোনালোকক চেনেলত আৰু কেনে ধৰণৰ ক্লাস আনিব পাৰি যোনখিনি নেকি আপোনালোকৰ কামত আহিব ঠিক আছে সেই বিষয়ে আমাক জনাব ফিডব্যাক ইজ ইম্পৰ্টেন্ট ফিডব্যাকটো পালেহে আমি গম পাম কেনে ধৰণৰ ক্লাস আনিব লাগে আহক আৰম্ভ কৰো কি কৈছে আফটাৰ ইনক্ৰিজিং দ্য নিউমেৰেটৰ অফ এ ফ্ৰেকশন বাই 20% and decreasing the denominator by 30%. So numerator আৰু denominator মানে কি এই যে ভগ্নাংশবোৰ আমি দেখো x by y ভগ্নাংশবোৰ দেখো নহয় x by y সো ওপৰৰ এটো কি কয় নিউমেৰেটৰ ইংৰাজীত আৰু অসমীয়াতে কি কয় লব বুলি কয় লব ঠিক আছে আৰু এটো কি এটো হৈছে ডিনোমিনেটৰ ইংৰাজীত ডিনোমিনেটৰ আৰু অসমীয়াতে কোৱা হয় হৰ বুলি কোৱা হয় ঠিক আছে ক্লিয়াৰ হৈছে ওকে সো এটা ভগ্নাংশ আছিল আমি ধৰি ললো যে ভগ্নাংশটো কিমান আছিল বুলে আমাৰ লগত ভগ্নাংশটো আছিল x by y ভগ্নাংশটো আমাৰ লগত x by y আছিল কৈছে যে ভগ্নাংশৰ লব 20% বঢ়োৱাৰ পিছত সো লবক যদি 20% বঢ়াই দিও তলত 100 লিখিব লাগিব ওপৰত লিখিব লাগিব 120 আৰু হৰ 30% কমোৱাৰ পিছত এক যদি 30% কমাই দিও তলত লিখিব লাগিব 100 ওপৰত 130 কমালে কিমান থাকে 70 থাকে 70 থাকে ওপৰত লিখিব লাগিব 70 এইটো কৰি দিলে আমি কিমান পাও আমি 4/5 পাও ঠিক আছে এইটো কৰি দিলে আমি কিমান পাও we got 4/5 ঠিক আছে 4/5 পাও আমাক সুধিছে what is the original fraction তাৰ মানে x by y ৰ ভ্যালুটো কিমান হেতু আমাক উলিয়াব লাগে মূল ভগ্নাংশটো কি x by y ৰ ভ্যালুটো আমাক উলিয়াব দিছে ঠিক আছে বুজি পাইছে ওকে সো এই সাইডৰ এখিনি ক্যালকুলেশন কৰি দিলে এই পাৰ্টটো যদি আমি ক্যালকুলেট কৰি দিও তেতিয়া হলে আমি x by y ৰ ভ্যালুটো উলিয়াব পাৰিম ঠিক আছে আমি ক্যালকুলেট কৰো কেনেকৈ কৰিম ক্যালকুলেট যে এইটো 100 কাটি দিলো এইটো 0 কাটি দিলো কি থাকিল x by y ইকুৱেল টু মই ইফালে 4/5 লিখি লৈছো ইনটু চাও ইটো সাইডে কি থাকিল 12/7 থাকিল উল্টি গলে কি হ'ব ইটো সাইডে আহিলে কি হ'ব উল্টি যাব 12/7 টু 7/12 হৈ যাব 4 দি 12 কাটিলে 3 বাৰ যায় তো ওপৰত কি থাকিব অকল 7 তলত কি থাকিব 5 3 গুণ 15 সো x by y equal to আমি কি পাই গলো x by y equal to আমি পাই গলো 7/15 অপশন বি ইজ দা রাইট আনসার ঠিক আছে সিমিলার প্রশ্ন আহে কিন্তু হা পার্সেন্টেজত নিদি এনেকেও দিব পাৰে যে আমি যদি লবক কিবা এটা সংখ্যা বঢ়াই দিও 2 বঢ়াই দিও আৰু হৰৰ পৰা যদি আমি কিবা এটা কমাই দিও 4 কমাই দিও তেতিয়া হলে আমি কিবা এটা পাও বুলে আমি কিবা পাও 5/3 আচ্ছা 4 লিখিছো ন বুলে 4/3 পাও ঠিক আছে তেন্তে মূল ভগ্নাংশটো কি মানে x by y ৰ ভ্যালুটো কি এনে ধৰণৰ প্ৰশ্ন কিন্তু ৰিপিট হয় পার্সেন্টেজটো ৰিপিট হ'ব পাৰে নতুবা ডাইৰেক্ট নিউমেৰিকেল দিও ৰিপিট হ'ব পাৰে বুজি পাইছে ক্লিয়াৰ হৈছে সো এনেকুৱা ৰিপিট হয় এবোৰ ভালকে চাই যাব নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ো ওকে চাওক এইটো প্ৰশ্ন চাওক এবোৰ সহজ প্ৰশ্ন ক্যাটাগৰীতে ধৰা হ'ব বাট সঘনাই ৰিপিট হয় এবোৰ প্ৰশ্ন কি কৈছে যে the price of a commodity has increased by 60% এটা বস্তু আছিল বস্তুটোৰ কিবা এটা দাম আছিল ধৰি ললো বস্তুটোৰ দাম কিমান আছিল বুলে 100 টকা আছিল বস্তুটোৰ দাম কিমান আছিল 100 টকা আছিল তো দাম বাঢ়ি গল কিমান এটা বস্তুৰ দাম 60% বৃদ্ধি পায় তাৰ মানে বস্তুৰ দাম 60 টকা বাঢ়ি গল 100 টকাত কিমান বাঢ়িলে 60 টকা বাঢ়ি গল সো নতুন দাম কিমান হল নতুন দাম 160 টকা হৈ গল তো এইবাৰ যদি দোকানীজনে ভাবে যে নাই নাই 160 টকাত মোৰ দাম বঢ়োৱাৰ লগে লগে বুলে মোৰ সেল কমি গৈছে গতিকে মই কি কৰিব লাগিব মই প্ৰাইস এগেইন পুনৰ আগৰ দামলৈ মই ঘূৰি যাব লাগিব
নহলে মোৰ দোকানত আৰু মানুহে একো নিকিনা হৈ যায় তো তেতিয়া তেওঁ কিমান পাৰ্চেন্ট ডিক্ৰিজ কৰিব লাগিব আগৰ প্ৰাইচলৈকে ঘূৰি যাবলৈ বুজি পাইছে প্ৰশ্নটো সো 60% বঢ়াওতে তোৰ 160 টকা হৈ গল এতিয়া যদি তেওঁ ভাবে যে নাই নাই মই আগৰ দামলৈকে ঘূৰি যাব লাগিব তো তেতিয়া তেওঁ কিমান পাৰ্চেন্ট কমাব লাগিব সেইটো আমাক সুধিছে ইয়াক আগৰ দামলৈ ঘূৰাই নিবলৈ নতুন দাম কিমান শতাংশ হ্ৰাস কৰিব লাগিব তো নতুন দাম কিমান শতাংশ হ্ৰাস কৰিব লাগিব তো 160 ৰ পৰা যদি 100 লৈকে কমি আহিব কেই টকা কমিব 60 টকা কমিব কাৰ ওপৰত 60 টকা কমিব কাৰ পৰা যাব 160 ৰ পৰাহে 100 যাব ন কাৰ ওপৰত 60 টকা কমিব 160 ৰ ওপৰত 60 টকা কমিব ইনটু 100% সো এইটো কৰি দিলে আমি পাই যাম ক্লিয়াৰ হৈ গৈছে এইটো কৰি দিলে আমি পাই যাম যে কিমান পাৰ্চেন্ট দাম কমাব লাগিব 0 0 কেনসেল কৰি দিলো 2 দি কাটিলো 3 বাৰ যায় 2 দি কাটিলো কিমান বাৰ যাব 8 বাৰ যাব ন 8 বাৰ যায় 4 দি কাটি দিলো দুবাৰ যায় 100 4 দি কাটি দিলো 25 বাৰ যায় ওপৰত 25 3 গুণ 75 বাই 2 পাৰ্চেন্ট এটা থাকিব ঠিক আছে 75 বাই 2 মানে 37.5% সো 160 ৰ পৰা 100 লৈকে ঘূৰি যাওতে কিমান পাৰ্চেন্ট দাম কমাব লাগিব 37.5% দাম কমাব লাগিব ক্লিয়াৰ হৈছে সো এনেকে আমি কৰি যাব লাগিব বস্তুবোৰ কেতিয়াবা প্ৰশ্নবোৰ দেখাত বহুত জটিল যেন লাগে কিন্তু যেতিয়া আমি শিকো বস্তুটো যে এনেকে কৰিম তেতিয়া বস্তুবোৰ কি হৈ যায় সহজ হৈ যায় ধুনিয়া হৈ যায় হ'ব নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ো নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো আমি ঠিক আছে সো এনেকুৱা টাইপৰ প্ৰশ্ন ৰিসেন্ট এক্সামিনেশন সময়ত দেখিবলৈ পোৱা গৈছে আৰু আহিব লগা পৰীক্ষাটো আসাম পুলিচ হওক ডিএমই হওক তাতেও এইবোৰ প্ৰশ্ন ৰিপিট হ'ব ঠিক আছে সো আমি চাও এইটো প্ৰশ্ন কেনেকৈ কৰিম কৈছে কি the length of a rectangle is increased by 30% and breadth decreased by 20% the percentage change in its area সো এটা ৰেক্টেংগল আছিল আয়ত এটা আছিল হয়নে আয়তটোৰ কি কৰা হৈছে যেটো লেংথ আছিল লেংথটো বৃদ্ধি কৰি দিয়া হৈছে আৰু যেটো ব্ৰেথ আছিল ব্ৰেথটো কি কৰি দিয়া হৈছে ব্ৰেথটো কমাই দিয়া হৈছে ঠিক আছে তো এৰিয়াত কি চেঞ্জ আহিব হেতু আমাক সুধিছে সো আমি এনে এৰিয়া মানে কি জানো আমি এৰিয়া মানে জানো লেংথ ইনটু ব্ৰেথ ঠিক আছে একদম সহজ মেথডটো মই দেখুৱাই দিছো তো এৰিয়া মানে আমি জানো লেংথ ইনটু ব্ৰেথ তো কৈছে লেংথ is increased by 30% আয়তৰ দৈৰ্ঘ্য কিমান বৃদ্ধি কৰিছে বলে 30% বৃদ্ধি কৰিছে সো 100 যদি আছিল 100 কিমান বৃদ্ধি 130 বৃদ্ধি ব্ৰেথ কিমান ইনক্ৰিজ কৰিছে 100 যদি আছিল ব্ৰেথ কিমান ইনক্ৰিজ কৰা নাই কৈছে প্ৰস্থ 20% হ্ৰাস কৰা হ'ল ব্ৰেথ ডিক্ৰিজ বাই 20% সো ব্ৰেথ যদি 100 আছিল কিমান ডিক্ৰিজ কৰিলে 20% 100 20 ডিক্ৰিজ কৰি দিলে কি হৈ গল 80 কি 80 হৈ গল ক্লিয়াৰ হৈছে ঠিক আছে ওকে সি 80 হৈ গল সো ক্যালকুলেট অলপমান কৰো এটা 0 দুটা 0 এটা 0 দুটা 0 0 0 কেনসেল তলত 100 থাকিল আৰু ওপৰত কিমান থাকিল 13 8 গুণ ন 8 10 গুণ 80 8 3 গুণ 24 24 এ আছে 104 সো ওপৰত থাকিলে 104 তো অৰিজিনালি যদি এৰিয়া 100 হয় নতুন এৰিয়া কিমান নতুন এৰিয়া 104 অৰিজিনালি যদি এৰিয়া 100 হয় নতুন এৰিয়া কিমান 104 কিমান বাঢ়িল 100 কিমান বাঢ়িল এৰিয়া 4 বাঢ়িল 104 বাঢ়িল ন তাৰ মানে এৰিয়া কি চেঞ্জ হৈছে এৰিয়া 4% ইনক্ৰিজ হৈ গৈছে এৰিয়াত কি চেঞ্জ হৈছে এৰিয়া 4% বৃদ্ধি পাই গৈছে সো অপশন বি ইজ দা ৰাইট আনসাৰ এনেকে আমি বস্তুটো একেবাৰে সহজকে কৰি তুলিব পাৰিম ক্লিয়াৰ হৈছে এনেকে আমি কৰিলে কি হ'ব একেবাৰে সহজকে বস্তুটো কৰি তুলিব পাৰিম নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো কৰকচোন এইটো প্ৰশ্ন ৰিপিট হৈ থকা দেখিবলৈ পোৱা যায় অলপমান মই টাইম দি দিছো 30 সেকেন্ড এটা আপোনালোকে এবাৰ নিজাকে প্ৰশ্নটো ধুনিয়াকে পঢ়ি ট্ৰাই কৰক তাৰ পিছত আমি কৰিম ঠিক আছে সো আমি আৰম্ভ কৰো কি কৈছে a student multiplied a number by 3 by 5 instead of 5 by 3 so শিক্ষক এজনে টিচাৰ এজনে ষ্টুডেন্টক নাম্বাৰ এটা মাল্টিপ্লাই কৰিব দিলে ঠিক আছে সো টিচাৰ জনে ষ্টুডেন্ট জনক মাল্টিপ্লাই কৰিব দিলে
যে তুমি 5/3 দি নাম্বাৰ এটাক মাল্টিপ্লাই কৰা ঠিক আছে সো একচুয়ালি দিছিল কিমান একচুয়াল যে 5/3 দি তুমি নাম্বাৰ এটাক মাল্টিপ্লাই কৰা স্টুডেন্ট জনে কি কৰিলে 5/3 ৰ পৰিৱৰ্তে 3/5 এৰে পূৰণ কৰিলে সো স্টুডেন্ট জনে যেটো ভুল কৰিলে এৰৰ মানে কি ভুল কৰোতে হি কি এদি পূৰণ কৰিলে হি 3/5 এদি পূৰণ কৰিলে ঠিক আছে টিচাৰ জনে 5/3 দি পূৰণ কৰিব দিছিল বাট স্টুডেন্ট জনে কি কৰিলে multiplied it by 3/5 instead of 5/3 5/3 ৰ পৰিৱৰ্তে 3/5 দি ভুলটো ক'ত কৰিলে 3/5 এদি মাল্টিপ্লাই কৰিলে সো আমাক কৈছে যে ভুলৰ পাৰ্সেন্টেজ নিৰ্ণয় কৰা আটাইতকৈ ইজি মেথড কি এটো গণিত কৰাৰ আটাইতকৈ ইজি মেথডটো হৈছে আমি এটা সংখ্যা এটা ধৰি লম যে অমুক নাম্বাৰটোক পূৰণ কৰিব দিছিল ইয়াত জাস্ট কৈছে ন যে 5/3 দি পূৰণ কৰা 3/5 এদি পূৰণ কৰা কিন্তু আমাক কোৱা নাই যে কাক পূৰণ কৰিব লাগে আমাক কোৱা নাই কাক পূৰণ কৰিব লাগে হয় নহয় কাক পূৰণ কৰিব লাগে হেতুটো কোৱা নাই কি হেদি পূৰণ কৰিব লাগে হেতুহে কৈছে সো আমি উলিয়াই লম কাক পূৰণ কৰিব লাগে তো ইয়াত দেখিছো 3 আছে আৰু ইয়াত দেখিছো 5 আছে ঠিক আছে ডিনোমিনেটৰ বা হৰত 3 5 গুণ কিমান 15 আমি নিজেই ধৰি ললো যে টিচাৰ জনে সাগে 15ক পূৰণ কৰিব দিছিল 15ক পূৰণ কৰিব দিছিল 5/3 দে বাট স্টুডেন্ট জনে কি কৰিলে 15ক 5/3 ৰ পৰিৱৰ্তে 3/5 এৰে পূৰণ কৰিলে আমি এনেকে ধৰি লম তেতিয়া আমাৰ বস্তুটো সহজ হৈ যাব ঠিক আছে 15টো কৰ পৰা পালো এই যে ডিনোমিনেটৰ দুটা দেখিছো 3 আৰু 5 3 আৰু 5 ইহঁতৰ এলসিএম লৈ লৈছো 3 আৰু 5 3 5 গুণ কিমান 15 ঠিক আছে বুজি পালো ওকে এতিয়া 15টো কিয় ললো কাৰণ 15টো পূৰণ কৰিব সহজ হ'ব 3 দি 15ক কাটিব পাৰিম 5 বাৰ যাব 5 5 গুণ কিমান 25 সো স্টুডেন্ট জনে পূৰণ কৰি পাব লাগিছিল 25 কিন্তু পালে কিমান এইটো পাছে এইটো 15ক কাটি দিলো 3 বাৰ গল পালে কিমান 9 পালে পাব লাগিছিল 25 পালে কিমান পালে 9 পাব লাগিছিল 25 পালে কিমান 9 কিমানখিনি ভুল হল পাব লাগিছিল 25 পালো 9 কিমান ভুল হল 25 ৰ পৰা যদি 9 বিয়োগ কৰিলো 16 ভুল হল কিমান ভুল হল 16 ভুল হল কিমান ভুল হল বলে 16 ভুল হল 25 পাব লাগিছিল মই 9 পাইছো কিমান ভুল হৈছে 16 ভুল হৈছে ঠিক আছে আমাক এতিয়া সুধিছে যে ভুলৰ শতাংশ হাৰ নিৰ্ণয় কৰা কেনেকে শতাংশ উলিয়াম পাইছো কিমান মানে ভুল কিমান হৈছে 16 হৈছে কাৰ ওপৰত 16 ভুল হৈছে 25 ৰ ওপৰত 16 ভুল হৈছে ঠিক আছে একচুয়াল না যেটো পাব লাগিছিল তাৰ ওপৰতহে ভুল হ'ব কাৰ ওপৰত 16 ভুল হৈছে 25 ৰ ওপৰত 16 ভুল হৈছে ইনটু 100% ক্লিয়াৰ ইনটু 100% 25 এদি 100 কাটি দিলো 4 বাৰ গল 16 4 গুণ 64% so what is the error percentage ভুলৰ শতাংশ হাৰ কিমান error percentage কিমান error percentage is 64% ভুলৰ শতাংশ হাৰ কিমান বলে ভুলৰ শতাংশ হাৰ 64% এনেকে গণিত কৰি উলিয়াব আমি পাৰো ঠিক আছে নেক্সট আগবাঢ়ো ট্রাই কৰক এবাৰ নিজে তাৰ পিছত আকৌ আমি কৰো বস্তু এটা চাই লৈছো ঠিক আছে কি কৈছে যে p is 75% of q p কি বুলি কৈছে p is 75% মানে 75/100 of q of মানে কি পূৰণ p q 75% আৰু কৈছে q হৈছে r ৰ 120% সো q ৰ জায়গাত 75/100 অলৰেডি আছিল q ৰ জায়গাত আমি কি লিখিম q হৈছে r ৰ 120% বা 120% of 120% of r 120% মানে কি 120/100 of r ঠিক আছে এই q ৰ জায়গাত আমি এইখিনি লিখি দিলো নেক্সট কন্ডিশনটোৰ পৰা 120% of r ঠিক আছে হৈ গল ওকে তো অলপ ক্যালকুলেট কৰো p ইকুয়াল টু ইমান ন অলপমান ক্যালকুলেট কৰো আমি p ইকুয়াল টু কেনেকে ক্যালকুলেট কৰিম 25 দি কিমান বাৰ যাব 3 বাৰ যাব 25 দি কিমান বাৰ যাব 4 বাৰ যাব ঠিক আছে 0 0 কাটি দিলো 4 দি 12 কিমান বাৰ যায় 3 বাৰ যায় তো ওপৰত কিল থাকিল 3 3 গুণ 9 থাকিল
ওপৰত ধুনীয়াকৈ লিখিছো 3 3 গুণ 9 থাকিল ওপৰত কি থাকিল 3 3 গুণ 9 থাকিল তলত কি থাকিল 10 থাকিল 10r ঠিক আছে এবাৰ কৈছে তেন্তে p হৈছে rতকৈ কিমান শতাংশ কম বা বেছি কাটকৈ rতকৈ ঠিক আছে সো r টো তলত থাকিব লাগিব এই r আছে নহয় r টো ইফালে আছে নহয় ইপিনে লৈ আহিম ইপিনে পূৰণ হৈ আছে ইপিনে আহিলে হৰণ হৈ যাব ঠিক আছে ইকুৱেল টু কিমান 9/10 বাট আমাক সুধিছে কি p হৈছে rতকৈ কিমান শতাংশ কম বা বেছি কিমান শতাংশ কম বা বেছি তো rতকৈ সো r টো তলত থাকিল r টো বেস বনাই ললো সো যদি এনেকে চাব যাও p কিমান p 9 r কিমান বলে r 10 আমাক সুধিছে কিমান শতাংশ কম বা বেছি অলপ টাইম লৈছো যাতে আপোনালোকৰ ব্ৰেইনত সোমাই লয় চাবলৈ গলে কিমান কম rতকৈ p কিমান কম r যদি 10 হয় p 9 rতকৈ p কিমান কম 10তকৈ 9 বলে 1 কম কিমান কম 1 কম কাটকৈ rতকৈ r কিমান 10 কাটকৈ 1 কম 10তকৈ 1 কম পার্সেন্টেজত ইনটু 100% 10 দি 100ক 10 পার যায় সো কিমান কম 10% লেস ঠিক আছে অপশন কোনটো কারেক্ট অপশন এ ইজ দা রাইট আনসার সো এনেকে আমি কৰি উলিয়াব পাৰো নেক্সট প্ৰশ্ন ফালে আগবাঢ়ো নেক্সট কোৱেশ্চন ট্ৰাই কৰকচোন আহক আমি কৰো কি কৈছে 30% of x minus y 30% মানে কি 30/100 কাৰ of x minus y is equal to 20% of 20% মানে 20/100 of মানে পূৰণ of x plus y ঠিক আছে কৈছে তেন্তে x ৰ কিমান শতাংশ y হয় x আৰু y ৰ মাজৰ ৰিলেচন উলিয়াব দিছে এতিয়া ৰিলেচন কাৰ কাৰ মাজত আছে x minus y আৰু x plus y ৰ মাজত আছে 100 100 কাটি দিলো 0 0 কাটি দিলো কি পাই গলো 3 x minus y equal to 2 x plus y এটো আমি পাই গলো বুজি পাইছো ক্লিয়াৰ হৈছে ঠিক আছে বাট আমাক ৰিলেচন লাগে x আৰু y ৰ মাজত কেনেকে উলিয়াম চাই লওক এটা আমাক কাম কৰি লও কি কাম যে a equal to b মানে তো b equal to a হয় হয়নে নহয় a equal to b যদি হয় তার মানে b equal to a হয় সো এখিনি equal to এখিনি যদি হয় এখিনি equal to এখিনিও হ'ব তো মই এই বস্তুটোক এফালে লিখো এই বস্তুটোক এফালে লিখো ঠিক আছে কি কৰিছো বুজাই আছো যে 2x plus y হি এফালে আছে ৰাইট সাইডে আছে ন মই তাক এইটো সাইডে লৈ লেফট সাইডে লিখিম আৰু লেফট সাইডৰ যিখিনি এখিনি আছে ৰাইট সাইডত লিখিম কিয় লিখিম নেক্সট স্টেজত গম পাই যাব নেক্সট স্টেপত বুজি পাই যাব ঠিক আছে 2x plus y টোক মই এফালে লিখিছো আৰু 3x minus y টোক মই এফালে লিখিছো ক্লিয়াৰ হৈছে ঠিক আছে এখিনিলৈকে আমি বুজি পালো আমাক x আৰু y ৰ মাজৰ ৰিলেচন লাগে কেনেকৈ উলিয়াম x plus y আছে x plus y লিখিলো এই x minus y টো এফালে পূৰণ হৈ আছে ন ইটো সাইডে আহিলে হৰণ হৈ যাব তলফালে আহিব x minus y 3 লিখিলো 2 টো এফালে পূৰণ হৈ আছে ন ইফালে আহিলে হৰণ হৈ যাব বাই 2 ঠিক আছে তাৰ পিছত ইয়াত কোৱা হয় যোগভাগ ক্ৰিয়া বুলি ইয়াক কি বুলি কয় যোগভাগ ক্ৰিয়া ওপৰত যেটো x plus y আছে তাক আমি তলত যেটো x minus y আছে এবাৰ যোগ কৰি দিম আৰু ওপৰত যেটো x plus y আছে তাৰ লগত তলৰ যেটো x minus y আছে এবাৰ বিয়োগ কৰি দিম ঠিক তেনেকে ইফালেও 3 লগত তলৰ যেটো 2 আছে এবাৰ যোগ কৰি দিম আৰু 3 ৰ পৰা তলৰ যেটো 2 আছে এবাৰ বিয়োগ কৰি দিম ইয়াক কোৱা হয় যোগভাগ ক্ৰিয়া বা ইংলিশত কম্পোনেন্টৰ ডিভিডেন্ড ঠিক আছে কিয় কৰো এইটো আমি এই কাৰণে কৰো যদি আমি চাও ব্ৰেকেটবোৰ যদি আমি উঠাই দি ফালে চাও ব্ৰেকেটবোৰ যদি মই উঠাই দিও এটা কাম কৰো ব্ৰেকেটটো এইটো ষ্টেজত উঠাই দিও নেক্সট ষ্টেজত উঠাই দিও ঠিক আছে এইটো কৰিলে আমাৰ কি সুবিধা হয় মই তলত লিখি লিখি দেখুৱাইছো পৰীক্ষাত ইমান লিখিব নালাগে এবাৰ বস্তুবোৰৰ লগত ফেমিলিয়াৰ হৈ যোৱাৰ পিছত ইমান লিখি থাকিব নালাগে ঠিক আছে x plus y minus into x minus x আৰু ইফালে মাইনাসে মাইনাসে প্লাস y ঠিক আছে y y cancel আৰু ইফালে plus x minus x cancel 3 plus 2 is 5 3 minus 2 is 1 ইটো সাইডে মই লিখি লিছো নেক্সট লাইনটো ঠিক আছে পৰীক্ষাত ইমান লিখিব নালাগে কিন্তু মই লিখি লিখি দেখুৱাইছো প্ৰত্যেকটো স্টেপ
x আৰু x দুইজনে মিলি কি হ'ব 2x আৰু ইফালে y আৰু y দুইজনে মিলি কি হৈ যাব 2y ইকুৱেল টু কিমান 5/1 দুই দুইটো কেনসেল আউট হ'ব x/y ইকুৱেল টু কিমান 5/1 আমাক কৈছে x ৰ কিমান শতাংশ y হয় x ৰ কিমান শতাংশ মানে x টো তলত থাকিব লাগিব x/y আছে y/x কৰি দিম ইফালেও কি হ'ব 5/1 আছে 1/5 কৰি দিম তো y যদি 1 হয় x কিমান 5 x ৰ কিমান শতাংশ y হয় ঠিক আছে তো x যদি 5 হয় y কিমান y হৈছে 1 তাক যদি পাৰ্সেন্টেজত ল'ব লাগে ইনটু 100% দি মাল্টিপ্লাই কৰিব লাগিব 5 এদি 100ক কিমান বাৰ যায় 20 বাৰ যায় সো x ৰ কিমান শতাংশ y হয় 20% x ৰ কিমান শতাংশ y হয় the answer is 20% ঠিক আছে অপশন কোনটো কাৰেক্ট অপশন বি ইজ the right answer হৈ যাব ক্লিয়াৰ হৈছে ঠিক আছে নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো চাই লওক এবাৰ এনি ডাউট যদি থাকে কমেন্টত জনাব ভিডিওটো এনেও চাইও যদি আছে কমেন্টত জনাব ইন্টাৰেক্ট যেতে আমি কৰিব পাৰো যেতে আমি গম পাও কোনে চাইছে সোৱা নাই গুটেখিনি বস্তু নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো ঠিক আছে সো এটো ট্ৰাই কৰক পাৰ্সেন্টেজ টপিকটোৰ পৰা এটো লাষ্ট প্ৰশ্ন হ'ব এই ভিডিও সিৰিজটো ঠিক আছে নেক্সট আমি বেলেগ এটা টপিক ষ্টাৰ্ট কৰো লগে লগে কি কৈছে what is to be added to 15% of 160 so 15% of 160 মানে কি ইমান ইয়াৰ লগত আমি কি যোগ কৰিব লাগিব ধৰি লৈছো x এটা যোগ কৰিছো কি যোগ কৰিব লাগিব that the sum may be equal to 25% of 240 ঠিক আছে 160 ৰ 15 শতাংশৰ লগত কি যোগ কৰিলে যোগফল 240 ৰ 25 শতাংশৰ সমান হয় ঠিক আছে একদম সহজকে ভাবিবলৈ যেতে আমি সহজকে কৰিব পাৰো x এটা যোগ কৰি দিছো ক্লিয়াৰ হৈ গৈছে ঠিক আছে এতিয়া আমি অলপ ক্যালকুলেট কৰিব লাগিব কেনেকৈ কৰিম 0 দি 0 কাটি দিলো ঠিক আছে 2 দি 16 কাটিলো 8 বাৰ গল 2 দি 10 কাটিলো 5 বাৰ গল 5 দি 15 কাটি দিলো 3 বাৰ গল ঠিক আছে 8 3 গুণ কিমান 24 24 প্লাস x is equal to 25 দি 100 কাটিলো 4 বাৰ গল 4 দি 224 কাটিলো 6 বাৰ গল 0 এটা আছিল 0 উঠি গল ঠিক আছে তো x equal to কিমান হ'ব 60 24 টো ইফালে প্লাস হৈ আছিল ইফালে আহাৰ লগে লগে মাইনাস হ'ল 60 minus 24 is 36 so কি যোগ কৰিব লাগিব 36 যোগ কৰিব লাগিব বুজি পাইছে ক্লিয়াৰ হৈছে সো এনেকে একেবাৰে সহজকে আমি কৰিব পাৰো নেক্সট টপিকৰ ফালে আমি আগবাঢ়িম that is profit and loss নেক্সট আমি profit and loss টপিকটো ষ্টাৰ্ট কৰি দিম লগে লগে পাৰ্সেন্টেজৰ আমি এইকেইটা প্ৰশ্ন ডিসকাস কৰিছো চাব ইয়াৰ পৰা আপোনালোকৰ প্ৰশ্ন অহাৰ যথেষ্ট সম্ভাৱনা থাকিব আৰু আহিবও হয়তো profit and loss start কৰি দিও কাৰণ যিখিনি প্ৰশ্ন আমি ডিসকাস কৰিলো most relevant আৰু important question খিনি আমি ডিসকাস কৰিছো সহজ প্ৰশ্ন ঠিক আছে আপোনালোকৰ সন্মুখত এটা মই সহজ প্ৰশ্ন দি দিছো ট্ৰাই কৰক পঢ়িছে প্ৰশ্নটো কি কৈছে চাও কৈছে কি কৈছে আমাক find the cost price of an article which is sold at rupees 1760 at a profit of 10% কোনো এটা বস্তু 10% লাভত 1760 টকাত বিক্ৰী কৰিলে দোকানীজনৰ কিনা দাম নিৰ্ণয় কৰা ঠিক আছে কেনেকৈ কৰিব পাৰো আমি দুই ধৰণে কৰিম এক ধৰণটো এনেকুৱা হ'ব যে বস্তুটোৰ ধৰা হল কিনা দাম কিমান 100 টকা 100 টকাত কিমান লাভ লৈছে 10 টকা লাভ লৈছে কাৰণ 10% লাভত বিক্ৰী কৰিছে 100 টকাত 10 টকা লাভ ললে বস্তুটোৰ দাম কিমান হৈ যাব 110 টকা হৈ যাব বস্তুটোৰ দাম 110 টকা হৈ যাব বিক্ৰী দাম কিমান হৈ যাব বস্তুটোৰ বিক্ৰী দাম হৈ যাব আমাৰ 110 টকা আৰু আমাক কৈছে কি the article is sold at 1760
বস্তুটো কিমান টকাত বিক্ৰী কৰিছে 1760 তাৰ মানে 110 কাৰ সমান 110 টো 160 1760 সমান 110 টো কাৰ সমান 110 টো আমাৰ 1760 ৰ সমান ঠিক আছে তো আমাক কিনা দাম নিৰ্ণয় কৰিব দিছে মানে কাৰ ভ্যালুটো নিৰ্ণয় কৰিব দিছে 100 ৰ ভ্যালু নিৰ্ণয় কৰিব দিছে সো 1 ইকুৱেল টু কাৰ সমান হ'ব 1760 by 110 হৈ যাব সো আমাক কিনাৰ দাম লাগে গতি 100 টো কাৰ সমান হৈ যাব 100 টকাটো কাৰ সমান হৈ যাব 1760 by 110 into 100 into 100 ঠিক আছে 0 দি 0 কাটি দিলো 11 দি 17 ক না যায় 11 ক যাব একবাৰ 6 বাকি ৰব 66 16 16 আৰু দুটা শূন্য 1600 ঠিক আছে সো বস্তুটোৰ কিনাৰ দাম কিমান বস্তুটোৰ কিনাৰ দাম হৈছে অপচন এ 1600 ক্লিয়াৰ হৈ গল ঠিক আছে বেলেগ এটা মেথড দি কৰো ইমানখিনি যদি আমাৰ চিন্তা কৰিব মন নাই আমি বেলেগ এটা মেথড দি কেনেকে কৰিম সেইটো আমি পটককে চাই লওঁ ঠিক আছে অল্টাৰনেট মেথড এটো সাইডে কৰি দিও অল্টাৰনেট মেথড ঠিক আছে কেনেকে কৰিম ধৰি ললো কিনাৰ দাম কিমান বোলে সিপি কিনাৰ দাম কিমান বোলে সিপি কিনাৰ দাম সিপি ঠিক আছে কষ্ট প্ৰাইস তাত কিমান ইনক্ৰিজ কৰিছে প্ৰফিট যোগ কৰাৰ লগে লগে 10% ইনক্ৰিজ কৰিছে প্ৰফিট যোগ কৰাৰ লগে লগে বেচা দামত কিমান পাৰ্সেন্ট ইনক্ৰিজ কৰিছে 10% ইনক্ৰিজ কৰিছে সো সিপি যদি সিপি হয় তো অৰিজিনালি যদি 100 আছিল 10% ইনক্ৰিজ কৰিছে 110 এটো কৰাৰ লগে লগে আমি কি পাই যাম আমি সেলিং প্ৰাইস পাই যাম সেলিং প্ৰাইস কিমান 1760 তো আমাৰ কষ্ট প্ৰাইস আহি যাব কষ্ট প্ৰাইস ইকুৱেল টু কিমান 1760 ইনটু এটো ইফালে আহি গলে উল্টি যাব 100 বাই 110 ঠিক আছে 0 0 ক্যান্সেল এটো দি আমি যদি কাটি দিও কিমান বাৰ যাব একবাৰ আৰু 6 বাৰ আৰু এটা শূন্য আহি যাব সো 1600 কষ্ট প্ৰাইস আমি পাই গলো 1600 সো এনেকে চুটকিমে কৰি দিব পাৰি ঠিক আছে বাট যোনটো মাইন্ডত বহে সেইটো দিয়ে কৰক নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ি যাওঁ কৰকচোন ইজি ইজি প্ৰশ্ন এবোৰ টান প্ৰশ্ন নহয় একেবাৰে ইজি ইজি প্ৰশ্ন কি কৈছে the ratio of cost price and selling price of an article is 20:21 কোনো এটা বস্তুৰ কিনা দাম কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস ইহঁতৰ অনুপাত কিমান বুলি কৈছে 20/21 লাভৰ শতাংশ নিৰ্ণয় কৰা তাৰ মানে কিনা দাম যদি 20 টকা হয় বেচা দাম কিমান বেচা দাম 21 টকা কিনা দাম যদি 20 টকা হয় বেচা দাম কিমান 21 টকা কেই টকা লাভ লৈছে 20 টকাত কিনি 21 টকাত বিক্ৰী কৰিলে 1 টকা লাভ লৈছে কেই টকা লাভ লৈছে 1 টকা লাভ লৈছে লাভৰ শতাংশ প্ৰফিট পাৰ্সেন্ট ওলাব দিছে কেই টকা লাভ লৈছে 1 টকা কাৰ ওপৰত লাভ লয় কিনা দামৰ ওপৰত কিনা দাম কেই টকা 20 টকা ইনটু 100% ঠিক আছে সো 20 দি 100 কিমান বাৰ যায় বলে 5 বাৰ যায় লাভৰ শতাংশ কিমান 5% 5% profit option C is the right answer হৈ গল ঠিক আছে নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ো কৰক এটো কি কৈছে a man finds the cost price of 2750 articles is equal to selling price of 2500 articles অফ মানে কি পূৰণ ইমানটা বস্তুৰ কিনা দাম কিনা দামৰ লগত ৰ মানে কি পূৰণ মানে ইমানটা বস্তুৰ কিনা দাম ইমান ইনটু কষ্ট প্ৰাইস বা ইংৰাজীত কষ্ট প্ৰাইস অফ 2750 আৰ্টিকেল CP ইনটু 2750 is equal to selling price of 2500 আৰ্টিকেল ঠিক আছে অফ মানে কি পূৰণ ক্লিয়াৰ হৈ গল ঠিক আছে সো কষ্ট প্ৰাইস বাই সেলিং প্ৰাইসটো যদি মই তলত আনি দিও কষ্ট প্ৰাইসৰ লগত কি পূৰণ হৈ আছে বা আমি এনেকে কৰিব পাৰো সেলিং প্ৰাইসটো তলত লৈ গৈছে ন ইফালে কি আছে অলৰেডি 2500 আছে 2750 পূৰণ হৈ আছে ইটো সাইডে আহিলে হৰণ হ'ব 2750 হৈ গল বুজি পালো ঠিক আছে সো 0 0 কাটি দিলো ওপৰত থাকিল 250 তলত থাকিল 275 ইয়াতকে বেছি কাটাকাটি কৰা নাই ঠিক আছে সো কি পালো যে কিনা দাম যদি কষ্ট প্ৰাইস যদি 250 रुपीस হয় 250 টকা হয় বেচা দাম কিমান বেচা দাম হৈছে 275 কিনা দাম যদি 250 টকা হয় বেচা দাম কিমান বলে বেচা দাম 275 ঠিক আছে আমাক কৈছে লাভ বা লোকসানৰ শতাংশ নিৰ্ণয় কৰা 250 টকাত কিনি 275 ত বেচিছে
কেই টকা লাভ হৈছে 25 টকা লাভ হৈছে প্ৰফিট পাৰ্চেন্ট উলিয়াম কেই টকা লাভ হৈছে 25 টকা লাভ হৈছে কাৰ ওপৰত 25 টকা লাভ হৈছে কষ্ট প্ৰাইসৰ ওপৰত কষ্ট প্ৰাইস কিমান 250 ইনটু 100% ঠিক আছে 0 দি 0 কাটি দিলো 25 দি 25 কাটি দিলো থাকিল কি 10% থাকিল কিমান পার্সেন্ট প্রফিট 10% প্রফিট অপশন বি ইজ দা রাইট আনসার ক্লিয়ার হৈ গল ঠিক আছে সো এনেকে আমি কৰি আগুৱাই যাব পাৰো নেক্সট কোৱেশ্চনৰ ফালে আহিছো ইম্পৰ্টেন্ট প্ৰশ্ন হা দিস কোৱেশ্চনস আৰ ভেৰি ইম্পৰ্টেন্ট পৰীক্ষাত ৰিপিট হয় এইবোৰ প্ৰশ্ন ট্ৰাই কৰক কমেন্ট কৰিব হা যদি ভিডিও চাই আছে কমেন্ট কৰিব কমেন্ট কৰিলে ভাল লাগিব গম পাম মই আপোনালোকে চাইছে নে চোৱা নাই কামত আহিছে নে আহা নাই আৰু লগতে ফিডবেক দিব যে নেক্সট কেনে ধৰণৰ ভিডিও আপোনালোকে বিচাৰে ৰিলেটেড টু এনিথিং ওকে সো আমি আৰম্ভ কৰো কি কৈছে a man wanted to sell an article with 40% profit but he sold at 40% loss for rupees 480 at what price he wanted to sell it to earn the profit বুজাই আছো কি কৈছে সো মানুহ এজনে বিচাৰে যে মই বস্তুটো তাৰ যদি সাপোজ লাইন এডাল টানি ললো কষ্ট প্ৰাইস বস্তুটোৰ যদি কিনা দাম 100 টকা আছিল মানুহজনে বিচাৰে যে মই 40% লাভ লওঁ তাৰ মানে 100 টকাৰ বস্তুটো মই 140 টকাত বিক্ৰী কৰিম মানুহজনে বিচাৰে যে মই 40% লাভ লওঁ বাট কি কাস্টমাৰটো নাপালে 140 টকাত বিক্ৰী কৰিবলৈ তো হি একচুয়ালি সোল্ড ইট ফৰ 40% লস কিন্তু প্ৰকৃততে তেওঁ 40% লোকসানত বিক্ৰী কৰিছে প্ৰকৃততে তেওঁ কি কৰিছে 40% লসত বিক্ৰী কৰি দিছে কিমান দামত বিক্ৰী কৰিছে 480 ঠিক আছে কিমান দামত বিক্ৰী কৰিছে 480 40 মানে 480 480 টকা যেতিয়া মই বিক্ৰী কৰি দিলো মোৰ লস হৈ গল কিমান লস হৈ গল 40% লস হৈ গল বুজি পাইছে সো 40% মোৰ লস হৈ গল তো মই যদি 100 ৰ কম্পাৰিজনত কৰো মই গুটেখিনি আকৌ বুজাইছো যে বোলে কষ্ট প্ৰাইস কিমান আছিল 100 টকা আছিল 100 টকা আছিল মই বিচাৰিছিলো যে মই 140 টকাত বিক্ৰী কৰো মানে 40% লাভত কিন্তু মই 40% লোকসানতহে বিক্ৰী কৰিব লগা হল 40% মই লোকসানত বিক্ৰী কৰিব লগা হল মই যদি 100 ৰ কম্পাৰিজনত বস্তুটো ভাবো 100 টকাৰ বস্তুটো 40 টকা লোকসানত মানে মই কেই টকাত বিক্ৰী কৰিছো মই 60 টকাত বিক্ৰী কৰিছো 100 ৰ কম্পাৰিজনত যদি মই ভাবো মই কেই টকাত বিক্ৰী কৰিছো মই 60 টকাত বিক্ৰী কৰিছো কিন্তু মই বিক্ৰী কৰিব বিচাৰিছো কেই টকাত 140 টকাত বাট বিক্ৰী কৰিছো কেই টকাত 60 টকাত বিচাৰিছো কেই টকাত 140 টকাত বুজি পাইছো 60 টো কৰ পৰা আহিল 40% লসত বিক্ৰী কৰিছো ন 100 টকাৰ বস্তু 40 টকা লস তো মই বিক্ৰী কেই টকাত কৰিছো 60 টকাত বিক্ৰী কৰিছো আৰু এই 60 ৰ ভ্যালুটো দিয়া আছে 60 ৰ ভ্যালুটো দিয়া আছে হি একচুয়ালি সোল্ড ইট ফৰ rupees 480 480 টকাত মই একচুয়ালি বিক্ৰী কৰিছো আমাক উলাব কি লাগে তেওঁ বিচৰা ধৰণে লাভ কৰিবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব মই যে 40% লাভত বিক্ৰী কৰিব বিচাৰিছিলো বিচৰা ধৰণে বিক্ৰী কৰিবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব হেতু আমাক উলাব লাগে ঠিক আছে ক্লিয়াৰ হৈ গৈছে ন ওকে উলিয়াও এতিয়া উলিয়াও ধুনিয়াকে কেনেকৈ উলিয়াও মই কৈ আছো ইজি হয় প্ৰশ্নটো দেখাত টান লাগে কেতিয়াবা বস্তুবোৰ ইজি হয় কৰি গৈ থাকিলে একদম ইজিলি কৰি যাব পাৰি ঠিক আছে ওকে সো আকৌ এবাৰ কৈ লৈছো গোটেই কাহিনীটো ধৰি ললো যে 100 টকা কষ্ট প্ৰাইস 140 টকাত বিকিব বিচাৰিছিলো বাট বিকিলো কি হয় 40 টকা লোকসানত বিকি কেনে 60 টকাত বিক্ৰী কৰিলো ঠিক আছে 60 টকাত মই বিক্ৰী কৰি দিলো আৰু এই 60 টো কাৰ সমান এই 60 টো কাৰ সমান 60 টো আমাৰ 480 টকাৰ সমান কাৰণ মই একচুয়ালি বিক্ৰী কৰিছো লোকসানত 480 টকাত বিক্ৰী কৰিছো 1 টো কাৰ সমান হ'ব 480 ডিভাইডেড বাই 60 ৰ সমান হ'ব সো বাট বিক্ৰী কৰিব লাগিছিল মই বিচাৰিছিলো 140 টকাত বিক্ৰী কৰিবলৈ তো 140 টকাৰ সমান হ'ব 480 divided by 60
ইনটু 140 ঠিক আছে 0 0 কাটি দিলো 6 দি 8ক 8 6 গুণ 48 শূন্য এটা আছে 8 4 গুণ 32 2 হাতত থাকিল 3 8 3 গুণ 8 গুণ 8 8 3 11 1120 টকা সো মই যদি 40% লাভত বিক্ৰী কৰিব লাগিলে হেতেন তেতিয়া হলে মই বস্তুটো কেই টকাত বিক্ৰী কৰিব লাগিল হেতেন 1120 টকাত বস্তুটো বিক্ৰী কৰিব লাগিল হেতেন ঠিক আছে তেও বিচৰা ধৰণে লাভ কৰিবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব তেও বিচৰা ধৰণে লাভ কৰিবলৈ 1100 আচ্ছা দেখা যোৱা নাই ন তেও বিচৰা ধৰণে লাভ কৰিবলৈ তেও 1120 টকাত বিক্ৰী কৰিব লাগিব ইমানখিনিয়ে নেক্সট যাও নেক্সট প্ৰশ্নৰ ফালে সিমিলাৰ প্ৰশ্ন এটা আছে এটো এবাৰ নিজে ট্ৰাই কৰকচোন অলপ সময় দি দিছো নিজে এবাৰ ট্ৰাই কৰক চাব আগৰ কনসেপ্টটো বুজি পালে নে নাই সো আমি আৰম্ভ কৰো কি কৈছে on selling an article for rupees 105 a trader losses 9% ঠিক আছে সো বস্তুটোৰ দাম suppose 100 বুলি ধৰি লৈছো কষ্ট প্ৰাইস কিমান 100 সো 9% লছত বিক্ৰী কৰিব লাগিলে হি কিমানত বিক্ৰী কৰিব লাগিব 9% লছত বিক্ৰী কৰিব লাগিলে 100 ৰ পৰা যদি 9% লছত বিক্ৰী কৰিব লাগে 91 ত বিক্ৰী কৰিব লাগিব আমাক সুধিছে কি 60% লাভত বিক্ৰী কৰিবলৈ সামগ্ৰীবিধ কিমান দামত বিক্ৰী কৰিব লাগিব স্যাৰ 9% লছত বিক্ৰী কৰিলে 91 ত বিক্ৰী কৰিব লাগিব বাট যদি 30% লাভত বিক্ৰী কৰে হি 130 ত বিক্ৰী কৰিব লাগিব বস্তুটো হয়নে সো এটোৰ পৰাই আমি উলিয়াব লাগিব আৰু কন্ডিশন এটা দি দিছে for rupees 105 a trader losses 9% 105 টকাত বিক্ৰী কৰোতে হি 9% লোকসান হয় সো 91 9% লোকসানত হি কেই টকাত বিক্ৰী কৰিছিল 91 ত বিক্ৰী কৰিছিল সো 91 কাৰ সমান হৈ গল 91 টো 105 ৰ সমান হৈ গল কাৰণ 91 টো কি আছিল 9 টকা লছত বিক্ৰী কৰি আছিল আৰু 105 ত বিক্ৰী কৰোতেও 9 টকা লছত বিক্ৰী কৰিছে সো আমাক লাগে 130 টকাত বিক্ৰী কৰিবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব মানে 130% কৰিবলৈ 30% প্ৰফিট কৰিবলৈ কিমান টকাত বিক্ৰী কৰিব লাগিব 130 ৰ ভ্যালুটো সুধিছে সো 91 ইজ যদি 105 হয় 1 কিমান হৈ যাব 105 divided by 91 130 কিমান হৈ যাব 105 divided by 91 into 130 ঠিক আছে 13 দি কাটি দিলো 10 বাৰ যায় 13 দি 91 কিমান বাৰ যাব 13 5 গুণ 65 13 6 গুণ 78 13 7 গুণ 91 ঠিক আছে 7 দি 105 কিমান বাৰ যায় 7 1 গুণ 7 3 থাকিল 35 7 5 গুণ 35 so 15 into 10 that is 150 so 30% প্ৰফিটত বিক্ৰী কৰিবলৈ মানে 130% ত বিক্ৰী কৰিবলৈ বস্তুটো কিমান দামত বিক্ৰী কৰিব লাগিব 150 টকাত অপচন সি ইজ দা ৰাইট আনসাৰ ক্লিয়াৰ হৈ গল ঠিক আছে এনেকৈ কৰিব লাগে বস্তুবোৰ নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো ট্ৰাই কৰক এবাৰ কি কৈছে এ মানুহ এজন আছিল এ সেলস আ বাইসাইকেল টু বি এট এ প্ৰফিট অফ 20% ঠিক আছে সো এ ধৰি ললো যে এ সাইকেলখন 100 টকাত কিনিছে সো হি যেতিয়া বিগ বিক্ৰী কৰি দিব কেই টকাত বিক্ৰী কৰিব 20% প্ৰফিটত বিক্ৰী কৰা বুলি কৈছে ন হি 120 টকাত বিক্ৰী কৰি দিব বি সেলস ইট টু আ প্ৰফিট অফ 25% বি এ আকৌ যেতিয়া সিক বিক্ৰী কৰে বি এ যেতিয়া আকৌ সিক বিক্ৰী কৰে হি কি কৰিব 120 ৰ ওপৰত আকৌ 25% প্ৰফিট লৈ লব সো হি সিক কিমানত বিক্ৰী কৰিব 120 ৰ ওপৰত যদি 25% প্ৰফিট লয় সেলিং প্ৰাইস কিমান হ'ব তলত যদি 100 হয় 25% বঢ়াই দিব ন 100 ৰ 25 বঢ়াই দিলে 125 25 এদি কাটিলো 4 বাৰ গল 25 এদি কাটিলো 5 বাৰ গল 4 দি 12 কাটিলো 3 বাৰ গল 0 5 3 গুণ 15 আৰু এটা 0 150 সো সিএ কিমানত কিনিছে সাইকেলখন 150 টকাত কিনিছে নেক্সট কৈ দিছে আমাক সিএ সাইকেলখনৰ বাবদ 225 টকা দিয়ে মানে এই 150 ৰ ভ্যালুটো কাৰ সমান দিয়ে 225 ৰ সমান দিয়ে 150 টকাত যে সিএ কিনিছে 150 টকাত যে সিএ কিনিছে 100 ৰ কম্পাৰিজনত 150 টকাত বাট একচুয়ালি প্ৰাইস কি দি আছে 225 টকা দি আছে ইফ সি পেজ rupees 225 ফৰ ইট একচুয়ালি সিএ কেই টকা দি আছে 225 টকা মানে এই যে 100 ৰ কম্পাৰিজনত আহি কিনে 150 পালো 150 টো কাৰ ইকুইভ্যালেন্ট হ'ব 225 ৰ ইকুইভ্যালেন্ট আমাক সুধিছে কি এৰ কিনা দাম কিমান এৰ কিনা দাম কিমান আছিল আমি ধৰি লোৱা মতে এৰ কিনা দাম আছিল 100 টকা তো 150 মানে 225 100 মানে কিমান হেটিও ওলাব লাগে
150 মানে 225 1 মানে কিমান 225 ডিভাইডেড বাই 150 তো 100 মানে কিমান কাৰণ a এর কিনা দাম সুধিছে ন a এর কিনা দাম কিমান 100 100 মানে কিমান 225 ডিভাইডেড বাই 150 ইনটু 100 ইনটু 100 ক্লিয়াৰ হৈ গ'ল ঠিক আছে ওকে ক্যালকুলেট অলপ কৰিব লাগিব 50 দি কাটি দিও ডাইৰেক্ট তিনিবাৰ যায় 50 দি কাটি দিও দুবাৰ যায় 3 দি 21ক যাব 7 বাৰ 1 ৰব 15 5 বাৰ 75 ইনটু 2 কিমান 150 আচ্ছা তাৰ মানে এৰ একচুয়াল কিনা দাম কিমান আছিল আমি ধৰিহে লৈছিলো 100 টকা বাট 100 বৰাবৰ কি পাই গলো 150 পাই গলো সো এৰ কাৰণে একচুয়াল কিনা দাম কি আছিল একচুয়াল আসল কিনা দাম আছিল 150 টকা 100 টকাটো আমি ধৰি লোৱা কিনা দাম হে আছিল আসলতে কিনা দাম কিমান 150 টকা এর কারণে সাইকেলখনৰ কিনা দাম আছিল 150 টকা সো এনেকে কৰিব পাৰি ঠিক আছে হ'ব বেলেগ মেথডো আছে ট্রাই কৰো নেকি বেলেগ মেথড এটা x ধৰি ফেলে ট্রাই কৰো নেকি পাৰি ট্রাই কৰিব সো x ধৰি ফেলে আমি এটা মেথড ট্রাই কৰো হ'ব এটো অলপ সাইডত থৈ দিও অলপ সময়ৰ কাৰণে এটো সাইডত থৈ ফেলে আমি এটা কাম কৰো বেলেগ এটা মেথড দি পুনৰ ট্রাই কৰো ঠিক আছে এক কৰবাত সাইডত ধুনিয়াকে থৈ দিও আৰে কি হৈ গল ঠিক আছে ইয়াক এনেকে সাইডত থৈ দিছো নো প্ৰবলেম আচ্ছা তাত থলে দেখা না যায় ন হ'ব বাৰু দেখা নগলেও কথা নাই বেলেগ এটা অল্টাৰনেট মেথড আমি ট্রাই কৰো অল্টাৰনেট মেথড ঠিক আছে কোনবা যদি চাই আছে ভিডিওটো যদি পিডিএফ লাগে কৈ দিলে হল এইখিনি দি দিব পৰা যাব সো বেলেগ মেথড দি আমি এনেকে কৰিব পাৰো যে ধৰি ললো এৰ কিনা দাম x টকা তো এ কি কৰিছে বিগ বিক্ৰী কৰোতে 20% বঢ়াই বিক্ৰী কৰিছে সো বিগ বিক্ৰী কৰোতে ইমানখিনি হৈ গল বিয়ে আকৌ সিক বিক্ৰী কৰোতে কি কৰিছে এগেইন 25% বঢ়াই দিছে তো ইমানখিনি হৈ গল সো ইমানখিনি কৰাৰ পিছত বস্তুৰ দাম কিমান হৈ গল বস্তুৰ দাম হৈ গল 225 ক্লিয়াৰ এনেকে আমি কৰিব পাৰিম বুজি পাইছো ওকে নেক্সট বাকিখিনি আৰু ক্যালকুলেট কৰিব লাগিব x equal to 225 অলৰেডি আছে into 120 by 100 আছে ইটো সাইডে আহিলে উল্টি যাব 100 by 120 হ'ব 125 by 100 আছে ইফালে আহিলে এগেইন উল্টি যাব 100 by 125 হ'ব ঠিক আছে তাৰ পিছত আমি কি কৰিম ক্যালকুলেট কৰিব লাগিব বাকি 25 এদি 5 বাৰ যায় 25 এদি কিমান বাৰ যায় 4 বাৰ যায় 4 দি 12ক 3 বাৰ যায় শূন্য এটা আছে এটো শূন্য কাটি দিলু 5 এদি 10ক দুবাৰ যায় 3 দি 75 বাৰ যায় 75 into 2 150 সো এনেকে কৰিলেও আমাৰ আনসাৰ আহি যাব বস্তুটো কিমান টকা পাই যাম এৰ কিনা দাম কিমান আছিল এৰ কিনা দাম আছিল 150 টকা এনেকে কৰিলেও আমাৰ আনসাৰ আহি যাব নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়ো ইজি প্ৰশ্ন এটো কৰক এটো টান প্ৰশ্ন নহয় ইজি প্ৰশ্নই হয় কি কৈছে a man bought an old typewriter for rupees 1200 and spent 200 on its repair তো মানুহ এজনে 1200 টকাত টাইপৰাইটাৰ এটা কিনিলে আৰু 200 টকা দি ৰিপেয়াৰ কৰিলে পুৰণা টাইপৰাইটাৰ এটা কিনিছে সো মানুহজনে মুঠ খৰচ কিমান কৰিলে মুঠ খৰচ কৰিলে 1400 টকা and sold it for rupees 1680 তাৰ পিছত সামগ্ৰীবিধ 1680 টকাত বিক্ৰী কৰি দিলে 1440 টকাত কিনি তাৰ মুঠ খৰচ কিমান হল টোটাল সিপি ঠিক আছে 1200 টকাত কিনিছে 200 টকা ৰিপেয়াৰ কৰিছে সো মানুহজনৰ টোটাল খৰচ কিমান হৈ গল 1400 টকা হৈ গল 1400 টকাত খৰচ কৰি ফেলে বিক্ৰী কৰোতে কেই টকাত বিক্ৰী কৰিছে 1680 টকাত বিক্ৰী কৰিছে বিক্ৰী কৰোতে কেই টকাত বিক্ৰী কৰিলে পুৰা 1680 টকাত বিক্ৰী কৰিলে কৈছে মানুহজনৰ লাভৰ শতাংশ নিৰ্ণয় কৰা 1400ত কিনি 1680 টকাত বিক্ৰী কৰোতে কেই টকা লাভ হৈছে কেই টকা বেছি পাইছে 280 টকা বেছি পাইছে কাৰ ওপৰত 280 টকা বেছি পাইছে কিনা দামৰ ওপৰত কিনা দাম 1400 টকা into 100% ঠিক আছে
0 0 এই দুটা 0 কাটি দিলো 14 দি 28ক দুবাৰ যায় শূন্য এটা আছিল 20 সো মানুহজনৰ প্ৰফিট পাৰ্সেন্ট কিমান পালো আমি মানুহজনৰ যদি প্ৰফিট পাৰ্সেন্ট চাব যাও 20% প্ৰফিট মানুহজনে কৰিছে অপচন এ ইজ দা ৰাইট আনসাৰ ক্লিয়াৰ হৈ গল ঠিক আছে নেক্সট আমি আগবাঢ়ো চাওকচোন এইটো এনেকুৱা প্ৰশ্ন আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব ঠিক আছে আমি আৰম্ভ কৰো কি কৈছে ৰমেশ sold a book at a loss of 30% তো এটো যদি কস্ট প্রাইস হয় 100 টকা সো ৰমেশে কিতাপ এখন 30% লছত বিক্ৰী কৰিছে তাৰ মানে কেই টকাত বিক্ৰী কৰিছে 70 টকাত বিক্ৰী কৰিছে if he sold it for rupees 140 more যদি কিতাপখন 140 টকা আৰু বেছিত বিক্ৰী কৰিলে হেতেন তেওঁ 70% লাভ হল কি 70 নহয় 40% লাভ হল কস্ট প্রাইস যদি 100% হয় 30% লছত বিক্ৰী কৰোতে তাৰ মানে 70% ত বিক্ৰী কৰিছে তো তেওঁ যদি ইয়াৰ পৰা 70% ৰ পৰা আৰু 140 টকা বেছি দামত বিক্ৰী কৰিলে হেতেন তেওঁৰ 40% লাভ হলহেতেন তাৰ মানে তেওঁ কোনটো পইণ্টত বিক্ৰী কৰিলে হেতেন 40% তেওঁৰ লাভ হলহেতেন ঠিক আছে তেওঁৰ 40% লাভ হলহেতেন মানে 70% ৰ পৰা যদি তেওঁ আৰু 140 টকা যোগ দিলে হেতেন তেওঁ 140% আহি পালে হেতেন তেওঁ 40% লাভ হৈ গল হেতেন তেওঁৰ 140% আহি পালে হেতেন কিনা দামৰ কিতাপখনৰ কিনা দাম নিৰ্ণয় কৰা মানে 100% ৰ ভ্যালু উলিয়াব লাগে ঠিক আছে তো আমি যদি চাও 70% ৰ পৰা 140% লৈকে আহুতে পার্সেন্টেজত কিমানখিনি আমি আহিছো 140 ৰ পৰা যদি 70 টো মাইনাস কৰি দিও আমি 70% আহিছো ন আমি 70% আহিছো 70% ৰ ভ্যালুটো কাৰ সমান 140 ৰ সমান মানুহজনে আকৌ এবাৰ মই বুজাইছো মানুহজনে কিতাপখন 30% লছত বিক্ৰী কৰিছে মানে একচুয়ালি 100 ৰ 30% বাদ দিলে তেওঁ 70% দামত কিতাপখন বিক্ৰী কৰিছে 70% দামৰ লগত যদি আৰু 140 টকা যোগ দিয়ে তেওঁ 40% লাভ পাই যাব মানে 140%ত বিক্ৰী কৰিব তো আমাক কিনা দাম সুধিছে মানে 100% ৰ ভ্যালু সুধিছে 70% ৰ পৰা 140% 140% লৈকে আহুতে পার্সেন্টেজত কিমান আহিলো 70 ৰ পৰা 140 আহিছো মানে পার্সেন্টেজত আমি 70% আহিছো আৰু সেইটো ৰিয়েল ভ্যালুত কিমান আহিছো তেওঁ যদি আৰু 140 টকা যোগ দিলে তাৰ মানে ৰিয়েল ভ্যালুত কিমান আহিছো 140 টকা আহিছো সো এই 70% টো কাৰ সমান হৈ যাব 70% টো 140 টকাৰ সমান হৈ যাব আমাক কৈছে কিতাপখনৰ কিনা দাম নিৰ্ণয় কৰা মানে 100% ৰ ভ্যালু উলিয়াবলে 70% যদি 140 হয় 1% কিমান 140 ডিভাইডেড বাই 70 এনেটো 0 0 কাটা যাব 7 দি 14 ক দুবাৰ যায় তো 100% ৰ ভ্যালু কিমান কিতাপখনৰ কিনা দাম নিৰ্ণয় কৰিব দিছে ন তো কিতাপখনৰ কিনা দাম নিৰ্ণয় কৰিব দিছে 100% ৰ ভ্যালুটো কাৰ সমান হ'ব 2 পূৰণ 100 ন 1 ৰ পৰা যেতিয়া 100 আহো কি কৰো 100 দি পূৰণ 2 পূৰণ 100 দ্যাট ইজ 200 সো কিতাপখনৰ 100% ৰ ভ্যালু 200 টকা তাৰ মানে কিতাপখনৰ কিনা দাম কিমান কিতাপখনৰ কিনা দাম আমি পাই যাম 200 টকা ক্লিয়াৰ হৈছে কিতাপখনৰ কিনা দাম কিমান আছিল কিতাপখনৰ কিনা দাম 200 টকা আছিল ক্লিয়াৰ নেক্সট প্ৰশ্নৰ ফালে মুভ কৰো সো মোষ্ট প্ৰবাবলি এটো আমি আজিৰ লাষ্ট প্ৰশ্ন ৰাখিম ক্লিয়াৰ নেক্সট আকৌ আমি বেলেগ এটা টপিক লৈ আহিম এনেকুৱা ধৰণৰ মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্নসমূহৰ প্ৰেক্টিস কৰি যাম আচ্ছা ঠিক আছে চাই লওক প্ৰশ্নত কি কৈছে এবাৰ ট্ৰাই কৰক দুটা মেথড চাম এটা যেটো নেচাৰেল মেথড যিকোনো ধৰণৰ প্ৰশ্ন দিলে কৰিব পৰা মেথড আৰু এটা এই পাৰ্টিকুলাৰ প্ৰশ্নটোৰ কাৰণে একদম চুটকিত কৰিব পৰা 1 সেকেন্ডৰ ট্ৰিকটো আমি চাই লম ঠিক আছে বাট নেচাৰেল মেথডটো চাম ট্ৰিকো চাম দুইটাই চাম কি কৈছে এ ম্যান সোল্ড 2 আৰ্টিকলস ফৰ rupees 350 each সো মানুহ এজনে দুটা আৰ্টিকল সেল কৰিলে দুটা আৰ্টিকল সেল কৰিছে কিমান দামত দুইটাই 350 টকাত সেল কৰিছে বাট এটাত তেওঁৰ 20% লাভ হৈছে অন ওয়ান হি গেইনস 20% অন দা আদাৰ হি লসেস 20% তো এটাত তেওঁৰ 20% লাভ হৈছে আনটোত কি হৈছে 20% লোকসান হৈছে বাট দুইটাৰে সেলিং প্ৰাইস সেম ঠিক আছে দুইটাৰে কি সেম দুইটাৰে সেলিং প্ৰাইস সেম ঘুমাই আছে মাথাত কৰি যাম কেনেকৈ কৰিম চাও আমি কেনেকৈ কৰিম ঠিক আছে আমি লিখি লৈছো কস্ট প্রাইস
দুটা আইটেম আছিল ন এটা ধৰি ললো A আনটো ধৰি ললো B এটা A আনটো B নেচাৰেল মেথডত কৰিছো দেন আমি শৰ্ট ট্ৰিক চাই লম কষ্ট প্ৰাইস আৰু সেলিং প্ৰাইস A আইটেমটো প্ৰফিট পাৰ্সেন্ট কিমান 20% প্ৰফিট পাৰ্সেন্ট 20% 20/100 ঠিক আছে 20/100 প্ৰফিট পাৰ্সেন্ট মানে কি প্ৰফিট পাৰ্সেন্ট মানে কি প্ৰফিট পাৰ্সেন্ট মানে কি প্ৰফিট পাৰ্সেন্ট মানে তো প্ৰফিট ডিভাইডেড বাই কষ্ট প্ৰাইস ইনটু 100% থাকে বেলেগ কথা বাট প্ৰফিট ডিভাইডেড বাই কষ্ট প্ৰাইস 20/100 যদি আমি কাটি দিও 1/5 তাৰ মানে কি A আইটেমটো কষ্ট প্ৰাইস যদি 5 টকা হয় A আইটেমটোৰ কষ্ট প্ৰাইস যদি 5 টকা হয় প্ৰফিট কেই টকা প্ৰফিট 1 টকা A নামৰ আইটেমটো কষ্ট প্ৰাইস যদি 5 টকা হয় প্ৰফিট কেই টকা 5 টকাত 1 টকা প্ৰফিট তো বিক্ৰী কেই টকাত কৰিছে 5 একে 6 টকাত বিক্ৰী কৰিছে আই হোপ বুজি পাইছে B আইটেমটোত কি হৈছে 20% লস হৈছে ন on other he losses 20% B আইটেমটোত কি হৈছে 20% লস হৈছে 20% লস হৈছে তাৰ মানে 20% মানে again 1/5 so cost price যদি 5 টকা হয় 1 টকা লস cost price যদি 5 টকা হয় 1 টকা লস 1 টকা লস ঠিক আছে তাৰ মানে বিক্ৰী কেই টকাত কৰিছে 4 টকা cost price যদি 5 টকা হয় 1 টকা লস বিক্ৰী কেই টকাত কৰিছে 4 টকাত বিক্ৰী কৰিছে দুইটাৰে আমি উলিয়াই ললো কিন্তু চাবলগা কথা যে এ ম্যান sells two articles for rupees 350 each দুইটাৰে selling price কি আছে সেম আছে selling price দুইটাৰে 350 টকা বাট আমাৰ যদি সিচুৱেশন আমি ললো তাত এটাত selling price 6 টকা দেখিছো এটাত selling price 4 টকা দেখিছো সেম দেখা নাই সেম কৰি লব লাগিব কেনেকে সেম কৰিম 6 আৰু 4 এৰ এলসিএম আমি জানো কিমান 6 আৰু 4 এৰ এলসিএম হৈছে 12 তো ইয়াকো 2 দি পূৰণ কৰিব লাগিব ইয়াকো 2 দি পূৰণ কৰিব লাগিব সো ইয়াৰ selling price 12 টকা হৈ গল ইয়াৰ selling price cost price কেই টকা হৈ গল 10 টকা হৈ গল তো ইয়াক কি দি পূৰণ কৰিব লাগিব 12 কৰাৰ কাৰণে 3 দি পূৰণ কৰিব লাগিব বি প্ৰডাক্টৰ selling price 12 টকা হৈ গল ইয়াকো 3 দি পূৰণ কৰিব লাগিব cost price কেই টকা হৈ গল 15 টকা হৈ গল ঠিক আছে বুজি পালো এতিয়া কি দেখিছো দুইটাৰে selling price সেম কৰি দিলো কেনেকে সেম কৰিলো এ প্ৰডাক্টৰ selling price হক 2 দি পূৰণ বি প্ৰডাক্টৰ selling price হক 3 দি পূৰণ দুইটাৰে selling price 12 টকা হৈ গল সো এক যদি মই সেলিংক 2 দি পূৰণ কৰিছো কষ্ট প্ৰাইসকো 2 দি পূৰণ কৰিব লাগিব বিত যদি মই সেলিংক 3 দি পূৰণ কৰিছো কষ্ট প্ৰাইসকো 3 দি পূৰণ কৰিব লাগিব হৈ গল দুইটাৰে সেলিং প্ৰাইস এতিয়া সেম হৈ গল এতিয়া আমি উলিয়াব পাৰিম আমাক খুদিছে কি প্ৰশ্নত যে মানুহজনৰ মুঠ লাভ বা লোকসানৰ শতাংশ নিৰ্ণয় কৰা টোটাল কষ্ট প্ৰাইস কিমান হৈ গল দুটা টোটাল কষ্ট প্ৰাইস কিমান হৈ গল এটা বস্তু 10 টকাত কিনিছে আনটো বস্তু 15 টকাত কিনিছে 10 15 টোটাল কষ্ট প্ৰাইস কিমান হৈ গল 25 টকা টোটাল সেলিং প্ৰাইস কিমান হৈ গল দুইটাই 12 টকাত সেল কৰিছে তো 12 12 24 টকা তো মানুহজনে 25 টকাত কিনি 24 টকাত বিক্ৰী কৰিছে ভাবকচোন আপুনি বস্তু এটা 25 টকাত কিনিছে 24 টকাত বিক্ৰী কৰিছে 1 টকা মই লস কৰিলো ন মোৰ কি হৈ গল লস হৈ গল কিমান লস 1 টকা লস কিমান লস 1 টকা লস কাৰ ওপৰত 1 টকা লস কষ্ট প্ৰাইসৰ ওপৰত কষ্ট প্ৰাইস টোটাল কিমান 25% ইনটু 100% ঠিক আছে সো 25 যদি 100 কাটিলো 4 বাৰ গল সো মোৰ টোটাল লস কিমান হৈ গল দুইটা আইটেমত টোটাল লস হৈ গল 4% অপশন এ ইজ দা রাইট আনসার দুইটা কিমান লস হৈ গল দুইটা মিলি টোটাল লস মোৰ 4% হৈ গল অপশন এ ইজ দা রাইট আনসার ঠিক আছে সো এনেকুৱা একদম চুটকিট কৰি দিব পাৰি এনেকুৱা প্ৰশ্ন আহিয়ে থাকে 20% লস 20% প্ৰফিট on one he gains 25% loss 25% profit চুটকিট কৰি দিব পাৰা শৰ্ট ট্ৰিকটো হৈছে কি সিম্পল একো কৰিব নালাগে ঠিক আছে সিম্পল একো কৰিব নালাগে a into b by 100 so a into b by 100 a কিমান 20 শতাংশ লাভ আৰু 20 শতাংশ লোকসান divided by 100 ঠিক আছে 0 0 0 0 কাটি দিলো 2 2 গুণ 4 so মানুহজনৰ কি হৈ গল 4% লস হৈ গল মানুহজনৰ কি হল 4% লস হৈ গল ঠিক আছে মানুহজনৰ কি হৈ গল মই অলপ আতৰি দিছো 4% লস হৈ গল ক্লিয়াৰ এনেকে শৰ্ট ট্ৰিক এপ্লাই কৰিব পাৰি কিন্তু শৰ্ট ট্ৰিকটো কেতিয়া কামত আহিব 20% প্ৰফিট 20% লস সেম যেতিয়া ভ্যালু থাকিব 25% প্ৰফিট 25% লস তেতিয়াহে কামত আহিব আদারওয়াইজ এটো শর্ট ট্রিক কামত নাহে যদি এনেকে দি দিয়ে প্রস্তাব যে 20% লাভ 25% লোকসান বেলেগ বেলেগ ভ্যালু আহি গলে কিন্তু শর্ট ট্রিকটো কামত নিদিয়ে দুইটা ভ্যালু সেম থাকিলেহে এটো শর্ট ট্রিক কামত দিব সো ফান্ডামেন্টালি হিকাটো ইকুয়ালি ইম্পর্টেন্ট ফাইন ঠিক আছে সো
কমেন্ট ডেফিনেটলি কৰিব কেনেকুৱা পাইছে কি কথা আগলৈ কি কৰিব পাৰি যদি ভিডিঅ' চাইছে ডেফিনেটলি কমেন্ট কৰিব আমি ট্ৰাই কৰিম এনেকে 100 কোৱেশ্চনছত গোটেই কেইটা টপিক কভাৰ কৰিবলৈ যদি কমপ্লিট কোৰ্স ল'ব বিচাৰে আৰম্ভণিতে কোৱাৰ দৰে লাৰ্নিং কিউব এপ ডাউনলোড কৰিব নতুবা হোৱাটছএপ মেছেজ এটা দি দিব ঠিক আছে বাকি থ্যাংক ইউ সো মাচ সো আজিৰ ক্লাছটো আমি ইয়াতে এন্ড কৰিম আগলৈ আৰু ক্লাছ লৈ আহিম বুলি আশা ৰাখিছো সো আজিৰ ক্লাছ ইয়াতে এন্ড কৰিছো থ্যাংক ইউ সো মাচ যদি ভাল পাইছে জনাই যাব এৰিছো ইয়াতে